তেওঁলোকৰ দলটো কথাটোৱে হ'ল যে কেনেকৈ চলিছে আমি বাহিৰৰ পৰা ধৰিবই নোৱাৰোঁ। আজিৰ তাৰিখত এজন মানে এনেকুৱা নেতাৰ নেতৃত্বত দলটো চলিছে যাৰ পাকিস্তানৰ লগত সম্পৰ্ক সন্দেহজনক। তাৰপিছতো মানুহ তেওঁৰ পিছত দৌৰি আছে, কিন্তু ভাৰতবৰ্ষক ভাল পোৱা মানুহে কোনোবাই তেওঁৰ পিছত দৌৰিব পাৰে নেকি? গতিকে বহুত মানুহৰ মনদণ্ড হোৱাটো স্বাভাৱিক, মনত অন্তৰ্দ্বন্দ্ব হ'বই, কাৰণ তেনেকুৱা মানুহৰ নেতৃত্বততো দলটো চলিব নোৱাৰে। ভাৰতক ভাল পোৱা মানুহে অন্ততঃ সেই কথাটোতো মানি ল'ব নোৱাৰে। গতিকে অন্তৰ্দ্বন্দ্ব বহুত মানুহৰ আছে, কিন্তু দলটো বহু বছৰ কৰা মানুহে সেই অন্তৰ্দ্বন্দ্বত ভুগি আছে। কেতিয়াবা কেতিয়াবা মনৰ সেই অন্তৰ্দ্বন্দ্ববিলাক ক'ৰবাত প্ৰকাশ কৰিছে, আৰু আপোনালোকে তাকেই বাতৰি প্ৰকাশ কৰিছে। আমিও তেনেকৈ গম পাওঁ, আপোনালোকৰ মাধ্যমেৰে গম পাওঁ, কাৰণ তেওঁলোকৰ মাজত কি থাকে আমিনো কেনেকৈ গম পাওঁ। তেওঁলোকৰ দলটো কথাটোৱে হ'ল যে কেনেকৈ চলিছে আমি বাহিৰৰ পৰা ধৰিবই নোৱাৰোঁ। আজিৰ তাৰিখত এজন মানে এনেকুৱা নেতাৰ নেতৃত্বত দলটো চলিছে যাৰ পাকিস্তানৰ লগত সম্পৰ্ক সন্দেহজনক। তাৰপিছতো মানুহ তেওঁৰ পিছত দৌৰি আছে, কিন্তু ভাৰতবৰ্ষক ভাল পোৱা মানুহে কোনোবাই তেওঁৰ পিছত দৌৰিব পাৰে নেকি? গতিকে বহুত মানুহৰ মনদণ্ড হোৱাটো স্বাভাৱিক, মনত অন্তৰ্দ্বন্দ্ব হ'বই, কাৰণ তেনেকুৱা মানুহৰ নেতৃত্বততো দলটো চলিব নোৱাৰে। ভাৰতক ভাল পোৱা মানুহে অন্ততঃ সেই কথাটোতো মানি ল'ব নোৱাৰে। গতিকে অন্তৰ্দ্বন্দ্ব বহুত মানুহৰ আছে, কিন্তু দলটো বহু বছৰ কৰা মানুহে সেই অন্তৰ্দ্বন্দ্বত ভুগি আছে। কেতিয়াবা কেতিয়াবা মনৰ সেই অন্তৰ্দ্বন্দ্ববিলাক ক'ৰবাত প্ৰকাশ কৰিছে, আৰু আপোনালোকে তাকেই বাতৰি প্ৰকাশ কৰিছে। আমিও তেনেকৈ গম পাওঁ, আপোনালোকৰ মাধ্যমেৰে গম পাওঁ, কাৰণ তেওঁলোকৰ মাজত কি থাকে আমিনো কেনেকৈ গম পাওঁ।